সময় হৈছে নিশা 1টা বাজিবলৈ প্ৰায় 10 মিনিট বাকি আছে অলপ জুই একৰা জ্বলি থকা দেখিছিলো এই ঠাণ্ডাখন যদি মই ভিডিঅ' কৰি আছো মোৰ হাত কপি আছে সুৰক্ষা বাহিনী হিচাপে আমি এটকা আজিলৈকে পোৱা নাই চৰকাৰৰ কিবা এটা 50% হলো তাই যদি সকাহ এটা যদি আমাক দিব পাৰে নমস্কাৰ বন্ধুসকল বৰ্তমান সময় হৈছে নিশা 1টা বাজিবলৈ প্ৰায় 10 মিনিট বাকি আছে আৰু বৰ্তমান এই নিশাখন মই আমাৰ যি হৰিহত্ত পথ সেই হৰিহত্ত পথৰ মাজভাগত ওলাই আহিলো কিয়নো এই নিশাখনত প্ৰায় আমাৰ কাষতে অলপ জুই একৰা জ্বলি থকা দেখিছিলো আৰু এই নিশাখন মই ভাবিলো যে এই জুই কৰানো কিয় জ্বলি আছে হে অলপ জানিবৰ কাৰণে বিশেষকৈ এই নিশাখন প্ৰায় মই আপোনালোকক কৈ আছো যে এতিয়া 1টা বাজিবলৈ প্ৰায় 10 মিনিট আছে তেনে মুহূৰ্তত মই অকলে খোজকাঢ়ি ওলাই আহিলো আৰু ওলাই অহা লগে লগে ইয়াত মই কেইজনৰ যুৱ বন্ধুক লগ পালো এইখিনি যুৱ বন্ধুসকল ইয়াত জুই জ্বলাই জুই ধৰি পিনে সকলো ইয়াত বিশেষভাৱে এই যুৱসকলে এই ৰাস্তাৰ মাজত এই নিশা প্ৰায় 1টা বজাত তেখেতসকলে এই ৰাজপথৰ কাষত থিয় হৈ আছে চ' মই তেখেতসকলৰ যেতিয়া কথা পাতিলোঁ তেতিয়া গম পালোঁ যে বিশেষকৈ এইসকল যুৱ বন্ধু বিশেষকৈ আমাৰ গাঁওখনৰ গাঁও সুৰক্ষা বাহিনীৰ বিষয়ববীয়া অৰ্থাৎ এই যি প্ৰশাসনৰ অন্যতম এটা পাৰ্ট হ'ল সতীৰ্থ পাৰ্ট এটা হ'ল গাঁও সুৰক্ষা বাহিনী আৰু সেই গাঁও সুৰক্ষা বাহিনী যিহেতু আজি গণৰাজ্য দিৱস এতিয়া প্ৰায় 1টা বাজি গ'ল 26 জানুৱাৰী গণৰাজ্য দিৱস চ' এই গণৰাজ্য দিৱসৰ উপলক্ষে তেখেতসকলৰ এক বিশেষ নিৰ্দেশনা আছিলে আৰু গাঁওখনৰ সুস্থ শান্তি সম্প্ৰীতি বজাই ৰখাৰ ক্ষেত্ৰত প্ৰশাসনীয় দিশটো এক সুন্দৰ বাতাবৰণ বজাই ৰখাৰ ক্ষেত্ৰত তেখেতসকলৰ যথেষ্টখিনি ভূমিকা থাকে সেয়ে সেই যুৱ বন্ধুসকল ইয়াত আহিলে আৰু আহি সেয়া মই দেখাইছোঁ তেখেতসকলে ইয়াত বিশেষভাৱে যথেষ্টখিনি ঠাণ্ডা পৰিছে এই ঠাণ্ডাখনতো তেখেতসকলে এনেদৰে জুই জ্বলাই ইয়াত বিশেষভাৱে গাঁওখনৰ সুৰক্ষা দি আছে গাঁওখনৰ পহৰা দি আছে সমাজখনৰ পহৰা দি আছে যাৰ কাৰণে আজি তাৰিখত সঁচা অৰ্থত ক'বলৈ গ'লে এই আমাৰ যিসকল সাধাৰণ জনতাই তেখেতসকলৰ সম্পত্তি তেখেতসকলৰ জীৱন জীৱিকাক লৈ পিনে তেখেতসকল সুন্দৰভাৱে হয়তো আজি নিদ্ৰাত তেখেতসকলে শুব পাৰিছে চ' তেনে ক্ষেত্ৰত বিশেষ এই যুৱ বন্ধুসকল যে খুব ফুল কমলীয়া যিসকল যুৱ বন্ধু এনেদৰে ইয়াত বিশেষভাৱে তেখেতসকলে গাঁওখনৰ সুৰক্ষা দি আছে তেনে ক্ষেত্ৰত মই তেখেতসকলৰ ওচৰলৈ আহিলোঁ আৰু তেখেতসকলৰ কিছু কথা পাতিছিলোঁ আৰু এই কথা পাতোঁতে বিশেষভাৱে তেখেতসকলৰ মনেৰে কিছুমান ওলাই যিবিলাক অনুভৱ সেই অনুভৱবিলাক মোৰ অন্তৰত ক'ৰবাত অলপ চুই গ'ল যাৰ কাৰণে মই তেখেতসকলৰ এতিয়া কাষলৈ যাবলৈ চেষ্টা কৰিম আৰু তেখেতসকলৰ এই যি অনুভৱ তেখেতসকলে এই গণৰাজ্য দিৱসৰ দিনাখন বিশেষভাৱে তেখেতসকলে এটা আহ্বান তেখেতসকলে এটা ক্ষোভ আছে যিখিনি ক্ষোভ বা তেখেতসকলৰ যিটো অনুভৱ এই অনুভৱখিনি বিশেষভাৱে তেখেতসকলৰ মুখেৰে আপোনালোকক অলপ অৱগত কৰিব আহকচোন আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাওক আৰু তেখেতসকলে যি অনুভৱ এই অনুভৱখিনি আপোনালোকে অলপ অনুভৱ কৰিবলৈ অলপ চেষ্টা কৰোঁ মই দেখাই আছোঁ ইয়াৰ যুৱ বন্ধুসকল ইয়াত এনেধৰণে জুই জ্বলাই বিশেষভাৱে এনেদৰে জুই জ্বলাই পিনে তেখেতসকলে এই প্ৰায় নিশা প্ৰায় এতিয়া 1টা বাজি গ'ল এই 1টা বজাত তেখেতসকলে গাঁও পহৰা দি আছে চ' এই আপোনালোকে ইয়াত আপোনালোকে গাঁও সুৰক্ষা বাহিনীৰ বিষয়ববীয়া নহয় জানো অ'কে কদমনি গাঁও সুৰক্ষা বাহিনীৰ অ'কে চ' এই নিশা এতিয়া প্ৰায় 1টা বাজিলে এই নিশাখনত আপোনালোকে গাঁওখনৰ সুৰক্ষা দি আছে গাঁওখনৰ বা শান্তি সম্প্ৰীতি বজাই ৰখাৰ ক্ষেত্ৰত যথেষ্টখিনি এক দায়বদ্ধতাৰে আৰু খুব গুৰুত্বপূৰ্ণ আৰু যথেষ্টখিনি দায়বদ্ধতাৰে কামখিনি কৰি গৈ আছে চ' আজি আপোনালোকৰ বিষয়ববীয়া যথেষ্টখিনি কম লাগিছে প্ৰায় মাত্ৰ 4-5 জনে দেখিছোঁ চ' আপোনালোকে ইমানখিনি আছে নে আৰু আছে বিষয়ববীয়া আছে নহয় আমাৰ গ্ৰুপটোত 35জনীয়া গ্ৰুপ হয় তাৰে আমাৰ এক্টিভলি মানে ধৰি লওক 25জনীয়া আছোঁ মানে আমি তো 25জনীয়াৰ ভিতৰত আমি বৰ্তমান আছে আমাৰ ইয়াত 4জন আছোঁ এতিয়া বৰ্তমান তো প্ৰায় 10টা-11টা বজালৈকে আমাৰ আছিলে কেইজনমান বন্ধু তো তেখেতসকলৰ ঘৰুৱা অসুবিধাৰ কাৰণে যাবলগীয়া হ'ল চ' সিহঁতি গ'লগৈ আৰু এতিয়া আমি এইকেইজনে আছোঁ আমিতো এতিয়া ধৰি লওক চৰকাৰে আমাক যেতিয়া আদেশ দিয়ে এতিয়া 15 আগষ্ট হওক বা 26 জানুৱাৰী হওক যিকোনো ক্ষেত্ৰত আমাক কৈ দিয়ে যে আমাক ডিউটি দিব লাগে তো সেই ক্ষেত্ৰত আমি ওলাই আহি দিওঁ তেনেকৈ আমি ৰাতিয়ে দিনে বৰষুণে সেনেকৈ বতৰতে আমি কৰি আছোঁ আৰু যিমানখিনি পাৰিছোঁ আৰু ধৰি লওক ৰাইজৰ কাৰণে বা গাঁওখনৰ কাৰণে বা আমাৰ দেশখনৰ কাৰণে তেনে কৰি গৈ আছোঁ যিমানখিনি পাৰিছোঁ তো এতিয়া আপুনি দেখিছে এতিয়া ৰাতি কেইটা 1টা বাজিছে চাগে 1টা বাজিলে 1টা বাজিছে তো নিজান সিফালেও মানুহ নাই এইফালেও মানুহ নাই তো জুই একৰা জ্বলাই পিনে পহৰা দি আছোঁ তো এই ঠাণ্ডাখনত বিশেষভাৱে আপোনালোকৰ যে এই এনে আগতে শুনিছিলোঁ যে বিশেষকৈ এই গাঁও সুৰক্ষা বাহিনীক বিশেষভাৱে মানে কি হ'ল তেখেতসকল কিছুমান সুৰক্ষা ব্যৱস্থা দিয়ে সাপোজ ধৰক টৰ্চ লাইট বা আপোনাৰ জেকেট বা টুপি বা তেনে জোতা ইয়াত মই দেখিছোঁ আপোনালোকে 2-এজনমান চেণ্ডেল পিন্ধি আহি আছে
এই ঠাণ্ডাখনত যথেষ্টখিনি এই ঠাণ্ডা পৰিছে ঠাণ্ডাটো আপোনালোকে চেণ্ডেল পিন্ধিও 2জন মানে এনেকৈ আহিব লগা হৈছে বা তেনেধৰণৰ জেকেট বা তেনেধৰণৰ ব্যৱস্থা দিয়ে টৰ্চ লাইট আপোনালোকৰ হাতত টৰ্চ লাইট আছে নাই বাৰু টৰ্চ লাইটৰ ব্যৱস্থাও নাই যদি আপোনালোকে কোনোবা এজন ধৰক গাড়ী এখনে গৈ আছে বা যদি আপোনাৰ সেইটো চেক কৰিব লাগে কিবা কৰিব লাগে তেতিয়াহ'লে কি আপোনাৰ মোবাইলৰ লাইট দি পিনে এইখিনি ব্যৱস্থাটো অন্তত গাঁও সুৰক্ষা বাহিনীত দিয়ে বুলি আমি জানো দিয়ে বুলিতো এতিয়া আমিও শুনিছোঁ তো আগৰ চামে হয়তো পাইছে আমি নাজানো এতিয়া আমি যিহেতু আমাৰ এইটো কদমনি গাঁও সুৰক্ষা বাহিনীটো আমাৰ নতুন সমিতি গঠন কৰা হৈছিলে ডিচেম্বৰ 23 ন ডিচেম্বৰ 23ৰ পৰা আমি জইনিং কৰিছোঁ এই তেতিয়াৰ পৰা মানে আমি তেনেকুৱা সুবিধা একো পোৱা নাই আজিলৈকে পোৱা নাই টৰ্চ লাইট সুবিধা পোৱা নাই বা জেকেট পোৱা নাই ৰেইনকোট পোৱা নাই জোতা পোৱা নাই তো সেইখিনি ক্ষেত্ৰত মই অসম চৰকাৰক জনাব বিচাৰিছোঁ যে অন্তত আমাক এইখিনি সুবিধা যাতে কৰি দিব পাৰে এতিয়া ধৰি লওক এতিয়া ঠাণ্ডাখনত আমি এটা পাতলা চুৱেটাৰ পিন্ধি আমি প্ৰথম এইটো কথা বন্ধুসকল আপোনালোক ভিউৱাৰ্ছ যিসকল চাই আছে এই ঠাণ্ডাখন যদি মই ভিডিঅ' কৰি আছোঁ মোৰ হাত কঁপি আছে ইমান ঠাণ্ডা 1টা বজাত আৰু আপোনালোকে জানে এইকেইদিন যে যাৰ কেনেদৰে পৰিছে বা ঠাণ্ডা কিদৰে পৰি আছে তাতে এই ৰাজপথৰ মাজত এইসকল ফুল কোমলীয়া যুৱ বন্ধুৱে গাঁওখনৰ কাৰণে আমাৰ ছ'চাইটিটোৰ কাৰণে সকলো সমাজখনৰ কাৰণে ওলাই আহিছে আৰু এই ঠাণ্ডাখনৰ অন্তত এই বস্তুখিনি প্ৰথমতে নিজৰ অকণমান স্বাস্থ্যটো অলপ হ'লেও কেয়াৰ লোৱাটো পতকে দৰকাৰ আৰু তেনে ক্ষেত্ৰত এইখিনি বস্তু অন্তত প্ৰশাসনে যোগাৰ বা চৰকাৰখনৰ অন্তত অলপ ব্যৱস্থা এটা কৰি দিয়াটো যথেষ্টখিনি গুৰুত্বপূৰ্ণ চৰকাৰৰ ওচৰত মানে ক'ব বিচাৰিছোঁ আমি অনুৰোধ কৰিছোঁ যাতে আমাক এইখিনি সুবিধা কৰি দিয়ক যিহেতু আমাৰ এতিয়া মইতো বাৰু মেম্বাৰ হিচাপে বাৰু 23 চনৰ ধৰি লওক জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা জইনিং কৰি আছিলোঁ তো এতিয়া কদমনি গাঁও সুৰক্ষা বাহিনীৰ প্ৰেচিডেণ্ট হিচাপে মোক যিহেতু ৰাইজে গঠন কৰিলে তো মোৰ ফালৰ পৰা এটাই ক'ব বিচাৰিছোঁ যাতে চৰকাৰে আমাৰ এইখিনি সুবিধা কৰি দিয়ে আৰু আজিলৈকে বা গাঁও সুৰক্ষা বাহিনী হিচাপে আমি এটকা আজিলৈকে পোৱা নাই চৰকাৰৰ পৰা এতিয়া যিহেতু দেখিছোঁ আমি এতিয়া অৰুণোদয় নামত মহিলাসকলক 1200 দিছে 1400 দিছে আমুকক দিছে কৃষক হিচাপে কাৰোবাক দিছে 2000 3000কৈ মাহেকত দিছে সিমানখিনি ভাবোঁ মই ইহঁতক সিমানখিনি দিয়াৰ প্ৰয়োজন বুলি নাভাবোঁ যিহেতু আমি ইয়াত ইমান ৰাতি কষ্ট কৰোঁ তো মই ভাবোঁ সেইখিনি যদি আমাক অন্তত অলপমান হ'লেও কিবা এটা 50% হ'লেও তাই যদি সকাহ এটা যদি আমাক দিব পাৰে তো বহুত ভাল লাগিল হয় মানে উৎসাহ এতিয়া আমাৰ ইয়াত জনসংখ্যা নগণ্য হোৱাৰ মেইন কাৰণটো সেইটোৱে এতিয়া মই তেখেতসকলক কৈছোঁ আপোনালোকে ডিউটিলৈ কেলৈ অহা নাই বোলে চৰকাৰৰ ফালৰ পৰা একো এটা নেপাওঁ কোনে ইমান ৰাতি ঠাণ্ডাখনত কৰি থাকে বৰষুণত কৰি থাকে তো মই ইহঁতক এটাই কথা কওঁ এইটো আমিতো ধৰি লওক বা পইচাৰ কাৰণে ইয়াত আমি ৰখি থকা নাই ইয়াত আমি গাঁওখনৰ কাৰণে আমি ইয়াত ৰখি আছোঁ তো আপোনালোকে ওলাই আহক তেনেকৈ মই বহুত ব্যক্তিক মানে মই ক'লোঁ তো তেখেতসকলে গুৰুত্ব দিয়া নাই তো মই ভাবোঁ গুৰুত্ব নিদিয়াৰ কাৰণটো ইহঁতৰ সেইটোৱে হ'ব পাৰে যে ধৰি লওক ইমান ৰাতিখনত সিহঁতি আহিব নোৱাৰে তো ধৰি লওক অন্ততঃ যদিও সিহঁতিও যদি এনিশাত যদি সিহঁতি 100 টকাকৈও পালে হ'লে বা 50 টকাকৈও পালে হ'লে তো অন্ততঃ সিহঁতক কিবা এটা ভাল লাগিব বুলি মই ভাবোঁ তো আৰু আমাৰ ইয়াত ৰাতিখনত পহৰা দি থকা কাৰণটো মানে এইটোৱে কৈছোঁ যে গাঁওখনত বা আমাৰ ওচৰ চুবুৰীয়া কোনো মানে দুষ্কৃতিকাৰীয়ে ধৰি লওক ঘটনা হ'ব নোৱাৰে হ'ব নালাগে বাৰু শান্তিকে থাকক আমি চবেই বিচাৰোঁ সেইটো কাৰণে আমি ইয়াত ওলাই আহিছোঁ আৰু এতিয়া আমাৰ জানুৱাৰী 10 তাৰিখৰ পৰা আমাক দিছে জানুৱাৰী 25 আজি দিনটোলৈকে দিছে মানে আমাক এতিয়াতো 4জনে সোমাই গ'ল এতিয়ালৈকে আমি ৰৈ আছোঁ বাৰু চৰকাৰৰ নিৰ্দেশ মৰ্মে তো বিশেষ ক'বলগীয়া আৰু নাই সেইটোৱে মই আমাৰ যিহেতু সকলোৰে প্ৰিয় মামা হিমন্ত মামা মই তেখেতক সেইটোৱে অনুৰোধ জনাইছোঁ যাতে আমাৰ এইখিনি অন্ততঃ অলপমান চাই আৰু চকু মেলে আমাৰ ফালেও নিশ্চয় বন্ধুসকলে এই কথাখিনি যিখিনি কথা এইসকল যুৱ বন্ধুৰ মুখৰ পৰা ওলাই আহিলে সঁচা অৰ্থত ক'বলৈ গ'লে প্ৰথম কথাটো হ'ল কি তেখেতসকলে
নিজ মুখেৰে কৈছে যে তেখেতসকল কেৱল মাত্ৰ টকা পইচাৰ কাৰণে এই ৰাতিখন পহৰা দি থকা নাই। পহৰা দিছে কেৱল মাত্ৰ এই জনসাধাৰণৰ জীৱন আৰু সম্পত্তি সুৰক্ষাৰ স্বাৰ্থত, যাতে এই এনেধৰণৰ সময়ত যাতে কোনো দুষ্কৃতিকাৰীয়ে কাৰো কোনো ধৰণৰ অনিষ্ট কৰিব নোৱাৰে, সমাজখনত কোনো এক বিশৃংখল পৰিৱেশ আনিব নোৱাৰে, তেনে স্বাৰ্থত বিশেষভাৱে এইসকল যুৱ বন্ধুৱে এই নিশাখনো ইয়াত পহৰা দি আছে। প্ৰথম কথা এয়া। দ্বিতীয় কথা হ'ল, হয় তেখেতসকলে পহৰা দি আছে, কিন্তু তেখেতসকলে এই পহৰা দিয়াৰ ক্ষেত্ৰত বিশেষভাৱে যিধৰণে তেখেতসকলে এটা আই কাৰ্ড তেখেতসকলৰ ডিঙিটো ওলমাই লৈছে, ঠিক তেনেদৰে যদি অন্ততঃ হাতত টৰ্চ এটাও যদি থাকে, তেখেতসকলে অন্ততঃ এই কামখিনি কৰিবলৈ সুবিধা হয়। যদি তেখেতসকলৰ ভৰিত যদি জোতা এযোৰো থাকে, এই ঠাণ্ডাখনৰ অন্ততঃ তেখেত নিজে অলপ ৰক্ষা পায়। আৰু তেখেতসকলৰ যদি দেহাত যদি অন্ততঃ জেকেট এটাও ব্যৱস্থা এটা হয়, টুপি এটাও যদি অন্ততঃ ব্যৱস্থা হয়, এইখিনিও অন্ততঃ এইসকল যুৱ বন্ধু তেখেতৰ অন্ততঃ সমাজখনৰ লগত তেখেতৰ নিজৰো স্বাস্থ্য, তেখেতসকল নিজৰ স্বাস্থ্যটো অন্ততঃ অলপ ৰক্ষা পৰে। চ' এইখিনি ক'বলগীয়া কোনো বিষয় নহয়। এইখিনি অন্ততঃ প্ৰশাসনে বা আমাৰ চৰকাৰে এইখিনি অলপ চিন্তা কৰাৰ প্ৰয়োজন আছে। এইখিনি যোনে হ'লেও ক'ব, কাৰণ এইসকল যুৱ বন্ধুৱে কেৱল মাত্ৰ নিজৰ কাৰণে যদি হৈ থকালে আজি হয়তো এনে যি ধৰণে আজি যুৱচামে মোবাইল টিপি ৰাতি হোৱাটছআপ ফেচবুক কৰি মেলি পিনে কৰি আছে এইখিনি, কিন্তু তেনে ক্ষেত্ৰত এইসকল যুৱ বন্ধুক চব এই ঠাণ্ডাখনত মই দেখাইছোঁ যে জুই জ্বলাই পিনে এনেকৈ এই নিশা এই ৰাস্তা দেখিছে আপোনালোকে, ইমান ডাঠ কুঁৱলীৰ লগতে আপোনালোকে ৰাতি একো মনিব নোৱাৰি। তেনে ক্ষেত্ৰত মাত্ৰ 4জন বন্ধুৱে ইয়াত যুৱ বন্ধু আছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি যে ক্ৰিটিকেল মমেণ্টতহে এইসকল যুৱ বন্ধুক বা বিশেষকৈ VDPক পহৰা বা তেনেধৰণৰ ব্যৱস্থা কৰিবলৈ দিয়ে, গাঁওখনৰ বা অঞ্চলটোক এটা পহৰা দিবলৈ দিয়ে। কিন্তু তেনে সময়ত যিটো ক্ৰিটিকেল মমেণ্টতহে দিয়ে, কিন্তু সেই ক্ৰিটিকেল মমেণ্ট তেখেতসকল থকা উদ্দেশ্য এটাই যাতে কোনো অপ্ৰীতিকৰ পৰিৱেশ হ'ব নোৱাৰে। কিন্তু অপ্ৰীতিকৰ পৰিৱেশ নহ'বৰ কাৰণে তেখেতসকলৰ হাতত অন্ততঃ অন্য একো নালাগে, টৰ্চ এটা কিন্তু থকাটো প্ৰয়োজন আছে। আজি তাৰিখে টৰ্চ এটাও নাই, হাতত অন্য তেনেধৰণে একো ব্যৱস্থা নাই। দুজনৰ বন্ধুৱে দেখিছোঁ ইয়াত চেণ্ডেল পিন্ধি আহিছে। চ' তেনে ক্ষেত্ৰত অন্ততঃ এইসকলক অলপ চোৱাৰ প্ৰয়োজন আছে। আৰু চাই নবৰ ক্ষেত্ৰত যদি চাবলৈ গ'লে এইসকল যুৱ বন্ধুৱে কৈছে, হয় আজি চৰকাৰে যথেষ্টখিনি আঁচনি উলিয়াইছে, যিখিনি আঁচনিয়ে হয়তো অৰুণোদয় আঁচনিয়ে হওক বা কৃষকৰ আঁচনিয়ে হওক, তেনেধৰণে যথেষ্ট আঁচনি ওলাইছে। আৰু এইসকল যুৱ বন্ধুৱে এইটো ক'ব বিচৰা নাই যে সেইসকল আঁচনি মানে পোৱাত সেইবিলাক দিয়াৰ কোনো যোগ্য নহয় বুলি ক'ব বিচৰা নাই। এটাই ক'ব বিচাৰে, সেইখিনিকেও দিয়ক, লাগিলে অৰুণোদয় আঁচনিও দিয়ক বা কৃষকো পেঞ্চনো বা কৃষক আঁচনিও দিয়ক, ক'বলৈ নাই। কিন্তু অন্ততঃ এইসকল যুৱ বন্ধুৰ কাৰণে যে এইসকল গাঁও সুৰক্ষা বাহিনী বিষয় বিভাগসকলৰ কাৰণে অন্ততঃ যদি কিবা এটা ভাত্তাও যদি মাহেকত দিব পৰা হ'লে, অন্ততঃ অলপ চলিবৰ কাৰণে সুবিধা এটা হয়। যাৰ কাৰণে এখেতসকলে জনাইছে ইতিমধ্যে আপোনালোকৰ এই সমিতিখনত বিষয় বিভাগ কিমান আছিলে, কেইজনীয়া আছিলে? 25জনীয়া। চ' বন্ধুসকল চাওক, 25জনীয়া বিষয় বিভাগ থকা এটা সমিতি আজি মাত্ৰ 4জন। অলপ আগত আৰু এজন আছিলে, তেখেত অলপ আগত গ'লগৈ। তো এতিয়া মাত্ৰ 4জন আছে। আৰু এই 4জনে কোনো ধৰণৰ হাতত ব্যৱস্থা নাই, কোনো ধৰণৰ ব্যৱস্থা নাই। মই দেখাইছোঁ হাতত অন্ততঃ তেখেত টৰ্চ এটাও নাই। টৰ্চ এটা নথকাকৈ এইসকল যুৱ বন্ধুৱে এনেধৰণে ইয়াত আহিছে গাঁওখনক সুৰক্ষা দিবৰ কাৰণে। চ' তেখেতসকলেও জীৱন আছে, তেখেতসকলেও কৰ্মান্তকৰ দয়া মমতা বোলা এটা কথা থাকে। চ' তেনে ক্ষেত্ৰত অন্ততঃ টৰ্চ এটা অন্ততঃ দিয়াটো প্ৰয়োজন আছে। আৰু এইটো ক্ষেত্ৰত মই এটা কথাই কওঁ যে প্ৰশাসনৰ লগতে এখেতসকলৰ এই গাঁও সুৰক্ষা বাহিনীৰ বিষয় বিভাগসকলৰ ওপৰ মহলত যিসকল আছে, অন্ততঃ আপোনালোকে এই কথাখিনি যদি অন্ততঃ গুৰুত্ব সহকাৰে লৈ পিনে এইখিনি যদি অলপ আপোনালোকে যেতিয়া আপোনালোকৰ মেল মিটিং হয় এইখিনি যদি অন্ততঃ অলপ আলোচনা আওতাত আনে, অন্ততঃ আপোনাৰ লগতে এই সমাজখনৰ লগতে এই অঞ্চলটোৰ লগতে এই যুৱ বন্ধুসকলো কাম কৰাত যথেষ্টখিনি সহায়ক হ'ব। চ' বন্ধুসকল এইখিনি দেখালোঁ। চ' ঠিক আছে, আপোনালোকৰ লাগি থাকক, খুব ধুনীয়াকৈ কামখিনি কৰিছে, হতাশ নহ'ব। যি ধৰণে আপোনালোকে কষ্ট কৰিছে, কষ্টৰ ফল মিঠা। আৰু আপোনালোকে কেৱল মাত্ৰ ইয়াত লাগি আছে এটা কাৰণেই যে সমাজখন যাতে সুখ শান্তিৰে থাকক, কোনো অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি নহওক, আৰু জীৱন আৰু যি সম্পত্তি সেই ৰক্ষাৰ ক্ষেত্ৰত আপোনালোকে যথেষ্টখিনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। চ' তাৰ কাৰণে আপোনালোকে এই গণৰাজ্য দিৱসৰ লগতে শুভেচ্ছা জনোৱাৰ লগতে আপোনাৰ আটাইকেইজনলৈ মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। খুব ধুনীয়াকৈ এনেধৰণৰ কামবিলাক কৰি যাওক। আৰু নিশ্চিতভাৱে আশা কৰিছোঁ যে যাতে প্ৰশাসনেই হওক বা চৰকাৰখনেই হওক আপোনালোকে এই যি কৰুণ বিননিখিনি নিশ্চয় শুনিব। আৰু চ' বন্ধুসকল আপোনালোকে যিমান পাৰে ভিডিঅ'টো আগলৈ ভাগ বতৰা কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে অন্ততঃ মোৰ কাৰণে নহয়, এইসকল যুৱ বন্ধুৰ কাৰণে নহয়, এই আমাৰ সমাজখনৰ কাৰণে, আমাৰ অঞ্চলটোৰ কাৰণে
লগতে এইসকল যিসকল প্ৰহৰীৰূপী যিসকল যোদ্ধা প্ৰহৰীৰূপী যিসকলে সমাজখনৰ কাৰণে আজি আপোনালোকে দেখিছে 4জন যুৱবন্ধু ইয়াত থিয় হৈ আছে, হাতত টৰ্চ এটা নাই। এখেতসকলৰ লগতে সমাজখনৰ এখেতসকলে যদি সেই ব্যৱস্থাখিনি পালে অন্ততঃ সমাজখনো এটা সুন্দৰকৈ বাতাবৰণ গঢ় লৈ তো বন্ধুসকল, ইমান দি আপোনালোকে ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোক সকলোকে মই পুনৰবাৰ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু প্ৰায় এতিয়া শুভৰাত্ৰি বুলি নকওঁ, প্ৰায় সুপ্ৰভাতেই হ'লে, প্ৰায় এতিয়া 1 বজি পাৰ হ'ল। তো সকলোৱে কুশল থাকক, বিন্দাছ থাকক। পুনৰবাৰ মই গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মোৰ আজি এই নিশাৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।